গাইছ নমস্কাৰ মনোজ চুতীয়া ইউটিউব চেনেলটোলৈ আপোনালোকে স্বাগতম জনাইছোঁ। এতিয়া আবেলি সময় হৈছে 2:02 গৈছে আৰু মই আহিছোঁ আজি ঢকুৱাখনাৰ ঐতিহাসিক ফাট বিহুৰ বাকৰিলৈ। ঢকুৱাখনাৰ ঐতিহাসিক ফাট বিহুৰ স্থলীলৈ অহাৰ এটা বিশেষ কাৰণ আছে। আপুনিও আচৰিত হৈ যাব, মানে ময়ো বহুত বেছি আচলতে আজি আচৰিত হৈ পৰিছোঁ আৰু কি হৈ গ'ল আচলতে কিয় হ'ল চাউণ্ডটো হয়তো অলপ আপোনালোকে ডিষ্টাৰ্ব পাব পাৰে। এইফালে কিবা কাম কৰি আছে। অসমৰ লাখ লাখ মানুহৰ মনত যি আচলতে উৎসাহ উদ্দীপনা আহে এই ফাট বিহুৰ সময়ত, সেই উৎসাহ উদ্দীপনা আৰু নিমিষতে নাইকিয়া হৈ গ'ল। এই ফাট বিহুৰ স্থলীৰ পৰাই মোক এজনে ফোন কৰি জনাইছিলে যে এইবাৰৰ পৰা আৰু ঢকুৱাখনাৰ অতিকৈ মৰমৰ চেনেহৰ ফাট বিহু কেতিয়াও কোনোদিন নহয়। কিয় নহয়, কিবা কাৰণ আছে নেকি? এই সকলোখিনি জানিবলৈ আজি মই ফাট বিহুৰ স্থলীলৈ আহিছোঁ। ফাট বিহুৰ স্থলীতে এখন আজি মিটিং হৈ আছে আৰু সেই মিটিংখনতে বোলে এটা সিদ্ধান্ত লোৱা হ'ল, এটা ডাঙৰ সিদ্ধান্ত লোৱা হ'ল, এটা অতি দুখ লগা সিদ্ধান্ত লোৱা হ'ল। কিয় লোৱা হ'ল জানিব পৰা নাই, তাত গ'লেহে গম পাম। মিটিংখনত এতিয়া মই যাওঁ, মিটিং হৈয়ে আছে, সেইফালে মঞ্চত মিটিং হৈয়ে আছে। এতিয়া তালৈ গ'লেহে মই আপোনালোকক সকলোখিনি জনাব পাৰিম। কি হৈ গ'ল আচলতে ক'ব পৰা নাই দেই। বাৰু চাই থাকিবচোন আপোনালোকে আজিৰ এই ভিডিঅ'টো। আচলতে বহুত বেছি বেয়া লাগি আছে। ব'লক আমি এতিয়া ভিতৰলৈ যাওঁ, ব'লক। ঠিক আছে, চাওক এইফালে আপোনালোকে ফাট বিহুৰ বাকৰিত কিমান গাড়ী আছে, বহুত ৰাইজ আহিছে আৰু সেইফালে আঁতৰত চাওক আপোনালোকে মঞ্চত বহুত ৰাইজ বহি আছে, মিটিংখন হৈয়ে আছে আৰু যিসকল ঢকুৱাখনাৰ সচেতন ব্যক্তি সেইসকল ওলাই আহিছে। মিটিং হৈয়ে আছে, যিহেতু মিটিংখন শেষ হোৱাৰ পাছতে মই আপোনালোকক জনাব পাৰিম। আৰু তাতে এতিয়া হয়তো 11 মান বজাৰ পৰাই হৈ আছে, মানে মোক 11 বজাতে ফোন কৰিছিলে, এতিয়া 2 বাজি গৈছে। চ' মই যাওঁচোন কি হৈছে আচলতে প্ৰকৃততে, আচল ৰহস্যটো কি, কিয় আচলতে এনেকুৱা এটা সিদ্ধান্ত ল'বলগীয়া হ'ল জনাম সকলোখিনি। ব'লক। এতিয়া ইয়াতে বাইকখন মই ৰাখি লৈছোঁ ধুনীয়াকৈ আৰু চাওক এইখনেই হৈছে ঢকুৱাখনাৰ অতিকৈ মৰমৰ বিভিন্ন জাতি জনজাতিৰ মিলনভূমি, ঐতিহাসিক ফাট বিহুৰ স্থলী। জাপিঘৰ দেখিছে আপোনালোকে এইটো, আৰু এইটো হৈছে অতিথিশালা, আৰু এইটো হৈছে অতিথিশালা হয়। ফাট বিহুলৈ যেতিয়া অতিথি আহে তেতিয়া ইয়াতে মানে জিৰণি ল'বলৈ দিয়া হয় এই ঘৰ দুটাত, দেখিছে। আৰু এইখন চাওক ফাট বিহুৰ বাকৰি হয় এইখন, আৰু কিমান গাড়ী চাওক এইবিলাক। আজি মিটিংখনলৈ আহিছে ৰাইজ আৰু সেইফালে মঞ্চত হৈ আছে মিটিং, এইটো মঞ্চ। তো ব'লক এতিয়া যাওঁ। ঢকুৱাখনাৰ ঐতিহাসিক ফাট বিহুৰ মঞ্চ হয় আৰু চব সকলো বহি আছে, এনেকৈ আলোচনা কৰি আছে। ফাট বিহু হ'বনে নহয় চিন্তিত হৈ পৰিছে সকলো। জনাম আপোনালোকক একেবাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে ভিডিঅ'টো ফাট বিহু এবাৰ হ'বনে নহয়, ফাট বিহু বহুত এবাৰ কিবা এটা হেৰিত আহি আছে, চাই থাকিব হ'বনে নহয় আমাৰ জনাব। এইজনে কিবা কৈ আছে চাওক, এইজনে কিবা কৈ আছে। ঠিক আছে, এতিয়া আহিছোঁ মঞ্চত ধুনীয়াকৈ বহিছোঁ। কিনো জেলেবি নি? অঁ জেলেবি, অ'কে। অঁ দিয়ক, থেংক ইউ দেই। এই গাইজ মিটিংখন হৈয়ে আছে, মানে আমি এতিয়া দোকানত তামোল খাবলৈ আহিলোঁ। এতিয়া ফাট বিহু হ'লে ভাল নে নহ'লে ভাল? হ'লে ভাল। হে হ'লে ভাল। এতিয়া কি কাৰণে নহয় আমি ঠিক ধৰিবই পৰা নাই ন? ধৰিব পৰা নাই। তো ব'লকচোন, তামোল চামোল খাই আহিছোঁ। এতিয়া আমি আকৌ তাতে কিবা আলোচনা হৈ আছে, তাত গৈ আপোনালোকক জনাই আছোঁ। ফাট বিহুৰ বাবে যে ঢকুৱাখনা বিখ্যাত সেইটো এতিয়া মানে বহুত প্ৰচাৰ হৈছে আৰু মানুহে বহুত বেছি গম পোৱা হৈছে। ভাবি আচৰিত লাগিছে কি কাৰণে এতিয়া ফাট বিহু নহয়, হ'বতো লাগে। এতিয়া মিটিং হৈ আছে, আলোচনা হৈ আছে, চবফালে মানুহে মানে চিন্তিত হৈ গৈছে। এইফালে চাওক, চবফালে চিন্তিত মানুহ হয় চাওক। নাই মই চিন্তিত নাই দেই, একদম পুৰা মজাকে আছোঁ। নহয়, বহুত দুখ লাগিছে এইবাৰ ফাট বিহু নহয় বুলি জানি খবৰটো, সেইকাৰণে ৰাইজ চাওক কিমান চিন্তিত হৈ পৰিছে, হয়নে? সেই গাইজ ফাট বিহু হ'ব, মই আপোনালোকক এনেই ধেমালি কৰি আছিলোঁ মানে, আৰু তাৰিখটো কেতিয়া লৈছে কি কথা এই সকলোখিনি আপোনালোকক জনাম।
আৰু এইফালে বাইদেউসকল আছে মোৰ লগত বাইদেউসকলে আজি এই মিটিংখনলৈ আহিছিলে আৰু এতিয়াৰ পৰাই অকণমান ঢকুৱাখানাত এতিয়া ফাট বিহু গৰম কৰি তুলিব বাইদেউসকলে ক্লেপ দিয়ক উঠতে ঐ বৰলে খালে কাচি দলি মাৰি মুধন আহিলো চেনে গেলকে পামে বুলি গুলি চাপৰি আবেলি গিলা খেলিছিলা চাপৰি ঐ চাপৰি গিলা খেলি থাকোঁতে তোমাৰ আমাৰ চিনাকি সেই চিনাকি কাৰণে পাহৰিব নোৱাৰি হাই ঐ যোনে বেলি কি পোহৰ দিলি মোৰেনো মন বলিয়া কৰি ঠিক আছে দিয়ক ধৰক দিয়ক আপুনি নাচক অকণমান নাচক আপুনি নাচক মোক তুলিলে অতনা কচৰে আয়ে মোক তুলিলে অতনা কচৰে মনিয়া ঢাপৰ তুলি কচু দেউতাই বিয়া দিলে দেউতাই বিয়া দিলে দুখীয়া লৰালে মনিয়া ডখৰি যোৰা দি ঠিক আছে দিয়ক বাই দি দিয়ক চবে এইফালে বসন্ত দা আছে এই গাইজ এয়া মোৰ লগত আছে বসন্ত দা ফাট বিহু স্থায়ী সমিতিৰ সভাপতি হয় আৰু বসন্ত দা এইবাৰতো হ'ব ফাট বিহু আজি ঢকুৱাখানা ফাট বিহু তলিত ঢকুৱাখানা ফাট বিহুৰ সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হয় এই বৈঠকতে 2024 বৰ্ষৰ ফাট বিহু উদযাপন সমিতি গঠন কৰি দিয়া হৈছে আৰু এই উদযাপন সমিতিয়ে 2024 বৰ্ষৰ ফাট বিহু উদযাপনত বিশেষভাৱে উদ্যোগ ল'ব ইয়াৰ পাছতে আমাৰ উপ সমিতিসমূহ গঠন হ'ব ইতিমধ্যে আমাৰ তাৰিখ নিৰ্ধাৰণো হৈছে আজি এতিয়া ফাট বিহুৰ নিয়ম অনুসৰি বহাগ মাহৰ শেষৰ সপ্তাহৰ শেষৰ দেওবাৰটোক শেষৰ দিন হিচাপে লৈ শুক্ৰশনি দেওবাৰে ফাট বিহু অনুষ্ঠিত হৈ আহিছে এইবাৰো অহা 27, 28, 29 বহাগ 10, 11 আৰু 12 মে তাৰিখ 2024 শুক্ৰশনি দেওবাৰে এই ফাট বিহু তলিতে ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ঢকুৱাখানাৰ স্বকীয় লোক উৎসৱ ফাট বিহু অনুষ্ঠিত হ'ব গতিকে অসমবাসী ৰাইজ তথা ঢকুৱাখানাবাসী ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে ফাট বিহু সমিতিৰ তৰফৰ পৰা কামনা কৰিছোঁ থেংক ইউ মুকুল দা আপুনি সভাপতি নহয় জানো উদযাপন সমিতিৰ এই গাইজ এইফালে মোৰ লগত মুকুল দা আছে আৰু মুকুল দা এই বছৰ 2024 চনৰ ফাট বিহুৰ উদযাপন সমিতিৰ সভাপতি ন মুকুল দা কি ক'ব এতিয়া অসমবাসীক কৈ দিয়ক আমি ঢকুৱাখানাবাসী ৰাইজৰ হৈ 24 বৰ্ষৰ যি আমাৰ ফাট বিহু আয়োজন কৰিম আৰু এই ফাট বিহুত আমাৰ ডেট ইতিমধ্যে ঘোষণা কৰা হৈছে আজি ৰাইজে জেনেৰেল কাউন্সিলে আমাক সভাপতি দায়িত্ব দিছে এখন সমান্য সুন্দৰ 72জনীয়া এখন কমিটি গঠন কৰি দিছে এই কমিটিৰ নেতৃত্বত আৰু ঢকুৱাখানাবাসী ৰাইজৰ সহযোগত ফাট বিহু হিয়াৰ আমন্ত্ৰণ আমাৰ গতিকে অসমবাসী ৰাইজৰ লগতে সমগ্ৰ দেশৰ মানুহ আমি আমন্ত্ৰণ জনাইছোঁ পৰৱৰ্তী পৰ্যায়ত আমাৰ কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত গ্ৰহণ কৰি মানে আটক ধুনীয়াকৈ কেনেকৈ 3দিনীয়া কাৰ্যসূচী আমি আয়োজন কৰিব তাৰ পৰা সিদ্ধান্ত ল'ম থেংক ইউ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি যিসকলে মোক আমাৰ জয়ী কৰিলে সভাপতি পদ অধিষ্ঠ কৰিলে তেখেতসকলক অধিষ্ঠ কৰা দায়িত্ব নহয় সমস্ত দায়িত্ব সুচাৰু পৰিচালনা কৰাত তেখেতলোকৰ প্ৰয়োজন হ'ব মোৰ থেংক ইউ আৰু এইফালে 2024 বৰ্ষৰ ফাট বিহু উদযাপন সমিতিৰ সম্পাদক এয়া ঢকুৱাখানাবাসীসকলে সকলোৱে চিনি পায় ভৱেন্দ্ৰজিৎ গগৈ মোৰ দাদা হয় কি ক'ব অসমবাসীক কৈ দিয়ক অসমৰ লোকসংস্কৃতিৰ ক্ষেত্ৰত অনবদ্য আৰু অন্যতম ঢকুৱাখানা ফাট বিহু এক বিখ্যাত লোক উৎসৱ আৰু এই লোক উৎসৱটি ঢকুৱাখানাত পৰম্পৰাগতভাৱে উদযাপন হৈ আহিছে আৰু এই উৎসৱটি এইবাৰো 10, 11 আৰু 12 মে 2024 তাৰিখে উদযাপন কৰা হ'ব আৰু আমি এই উদযাপনস্থলীত সকলোটি অসমবাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ থেংক ইউ
হেই গাইজ, এইফালে এতিয়া মোৰ লগত দাদা আছে। দাদা ফাট বিহুৰ লগত বহুত দিনৰ পৰা জড়িত হৈ আছে। আপুনি কিমান চনৰ পৰা জড়িত হৈ আছে? মই 80 দশকৰ পৰাই জড়িত আছোঁ। হয় হয়, এতিয়ালৈকে আছোঁ আৰু ফাট বিহু অন্তৰকৰণে ভাল পাওঁ কাৰণে ফাট বিহুত এতিয়ালৈকে লাগি আছোঁ। যিমান দিনলৈকে পাৰোঁ সিমান দিনলৈকে আমি লাগি থাকিম এনেকৈ ভাবিছোঁ আৰু সেয়াই আৰু। ঠিক আছে, ভালকৈ হ'ব লাগে। হয় হয়, থেংক ইউ। এই বিহুৰ অনুষ্ঠান হৈছে পৃথিৱীৰ ভিতৰতে এটা ডাঙৰ অনুষ্ঠান হয় ফাট বিহু। ফাট বিহুৰ বিষয়ে নজনা বা নুশুনা বা নোচোৱা মানুহ হয়তো কমেই ওলাব অসমত। পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা আহে এই ফাট বিহু চাবলৈ, বিভিন্ন দেশৰ পৰাও আহে এই ফাট বিহু চাবলৈ। আৰু ফাট বিহু হ'ব, সদায় হৈ থাকিবই, জয়তো ফাট বিহু। গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকে বহুত বেছি শ্বেয়াৰ কৰি দিব। যিসকলে ফাট বিহুলৈ আহি ফাট বিহু চাই বহুত বেছি ভাল পায় সেইসকলৰ বাবে সুবিধা হ'ব, যাতে ফাট বিহু কেতিয়া হয় তাৰিখটো তেখেতলোকে জানিব পাৰে। সেইবাবে আপোনালোকে ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব, ঠিক আছে। এই ফাট বিহুৱে ঢকুৱাখনাক চিনাকি কৰি দিছে আৰু ঢকুৱাখনা ফাট বিহু বুলি ক'লে বিখ্যাত, সকলোৱে চিনি পায়। গতিকে এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি দিব বিচাৰিছোঁ। দীঘলীয়া কৰি নাথাকোঁ, ফাট বিহু হ'বই। ফাট বিহু চাবলৈ সকলো আহিব, লগ পাম আপোনালোকক। লাইক এটা কৰি ল'ব, তাৰপিছত শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিলে, ঠিক আছে। লগ পাম মোৰ অন্য এটা নতুন ভিডিঅ'ত। আৰু মোৰ 5K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে, তাৰ বাবেও মই আপোনালোকক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নতুনকৈ চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব। তেতিয়া ফাট বিহুৰ দিনালৈকে কেনেকুৱা ধৰণৰ কি কি কাৰ্যসূচী A to Z খবৰ আপোনালোকে পাই থাকিব। লগ পাম মোৰ অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই 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 বাই।